নমস্কাৰ প্ৰিয় বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এখন লৈ আহিছোঁ 2018 চনৰ বেলেনো ডেল্টা হয়। খুব ধুনীয়া কণ্ডিশ্যনত আছে। মই গাড়ীখনৰ গোটেই ডিটেইলছ দি আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই কেমেৰাটো চাৰি চাইডৰ পৰা ঘূৰাই দেখাই দিছোঁ বাৰু আপোনালোকক। প্ৰথমতে খুবেই ধুনীয়া হৈ আছে গাড়ীখন। ক'তো এটা স্কেচ নাই গাড়ীখনৰ, অৰিজিনেল পেইণ্টত আছে গাড়ীখন। অকণমান মডিফাই আছে গাড়ীখনত, সেইকাৰণে লুকটো অলপ বেলেগ দেখা গৈছে। নেক্সট আপোনাক টায়াৰ কণ্ডিশ্যন কেইটা দেখাই দিছোঁ। গোটেইকেইটাই আপোনাৰ 60-70% আছে। এইটো চাই ল'ব, এইবিলাক 60-70% টায়াৰ আছে গোটেইকেইটাই। এইটোও চাই ল'ব। নেক্সট আপোনাৰ এইটোও চাই ল'ব, খুব ধুনীয়া হৈ আছে। মই আপোনাক দৰ্জা কেইখনৰ চিল কেইটা দেখাই দিছোঁ প্ৰথমতে, আৰু এইটো মডিফাই আছে গাড়ীখন। আপুনি দৰ্জাৰ চিলটো চাব, এইবিলাক কোম্পানীৰ চিল হয়। নেক্সট আপোনাৰ এইখন দেখাই দিছোঁ, এইবিলাক কোম্পানীৰ চিল হয়। আপোনাৰ ডিগিটোও দেখাই দিছোঁ। এইটো টাৱেল লাগি আছে আপোনাৰ, চিট কভাৰটো লাগি আছে। এই দৰ্জাখনৰ চাব, চিট এইবিলাক কোম্পানীৰ চিল হয়। এইটো মডিফাই আছে গাড়ীখনৰ। মই ইঞ্জিনটো দেখাই দিছোঁ বাৰু। বনেটৰৰ চিল আছে, এইবিলাক কোম্পানীৰ চিল হয়। আপোনাৰ ফ্ৰণ্ট গেটত চাই ল'ব। ইঞ্জিন কণ্ডিশ্যনো খুব ধুনীয়া হৈছে। আপুনি ইঞ্জিন গিয়াৰ বক্সৰ ৱাৰেণ্টি পাই যাব 6 মাহৰ। মই আপোনাৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ বাৰু। এইখন দৰ্জাৰ মডিফাই হয়, খুলি দিলে এইটো লাইটটো জ্বলি আছে। আপোনাৰ 4 পাৱাৰ উইণ্ডো আছে। আপোনাৰ ষ্টাৰিঙত এইটো এয়াৰ বেগ আছে, ডেছবৰ্ডত এইটো এয়াৰ বেগ আছে। এইখন আফটাৰ মাৰ্কেট এণ্ড্ৰইড হয়। নেক্সট আপোনাৰ 62,164 কিলোমিটাৰ ৰানিং আছে। আপোনাৰ গিয়াৰ বক্সৰ কোনো এনেকুৱা ইছ্যু নাই, খুব ধুনীয়া হৈ আছে। এইবিলাকো ঠিকে আছে। পাৱাৰ উইণ্ডো কেইটাও দেখাই দিছোঁ। সব রানিং কন্ডিশনত আছে। আপনার এসিও খুব ধুনীয়া হৈ আছে। মিউজিক সিস্টেমটো বাকি আপোনাৰ এইখন টাৱেল লগোৱা আছে ৰাতি ভিডিঅ' কাৰণে। আপোনাৰ টাৱেলৰ কালাৰটো এনেকুৱা দেখা আছে। টাৱেল কেইখনো খুব ধুনীয়া হৈ আছে। আপোনাৰ চিট কভাৰ আছে, লোচনত থকা হয় গাড়ীখন। নেক্সট আপোনাৰ পিছফালে দেখা দিছোঁ, এইবিলাক টাৱেল লগোৱা আছে। কালাৰটো ৰাতিৰ কাৰণে তেনেকুৱা দেখা হৈছে, খুব ধুনীয়া হৈ আছে। ভিতৰত চিট কভাৰ আছে। আপোনাৰ আপুনি মেটো লগাব নালাগে, ধুনীয়া আপোনাৰ চব মেট লাগি আছে।
ধুনীয়া হৈ আছে গাড়ীখন। আপুনি যদি ল'ম বুলি ভাবিছে ল'ব পাৰে। আমি এইখনৰ দাম ৰাখিছোঁ 4,80,000 টকা। 4,80,000 গোটেইখিনি কাগজ পাতি কৰাই দিম। আমাৰ ডিলাৰটো হৈছে চনু অটো এজেঞ্চি, মঙলদৈ পুনিয়া। আৰু আপোনাৰ কিবা জানিব লগা থাকি গ'লে ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। নেক্সট আৰু এখন গাড়ী আহিছে আমাৰ নতুনকৈ। নেক্সট এখন আহিছে ৰেনল্ট কুইড, 2016 চনৰ হয়। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে, অৰিজিনেল পেইণ্টত আছে। টায়াৰ কণ্ডিশ্যন প্ৰায় গোটেইকেইটাই আপোনাৰ 90% আছে। এইখনৰ আমি 2,40,000 টকা দাম ৰাখিছোঁ। 2,40,000 গোটেইখিনি কাগজ পাতি কৰাই দিম। এইখন আপোনাৰ যদি আপুনি ৰিফাইনেন্স কৰাব বিচাৰে 50,000 মান টকা ডাউন পে'মেণ্ট দিলে হৈ যাব। আপোনাৰ প্ৰফাইলটো ভাল হ'ব লাগিব। খুব ধুনীয়া হৈ আছে গাড়ীখনো। এইখন ইণ্টেৰিয়ৰটো দেখাই দিছোঁ মই। খুবেই ধুনীয়া হৈ আছে। গাড়ী বহুত আছে, গোটেই ইমান দীঘলীয়াকৈ ভিডিঅ' বনোৱাটো বহুত টোটেল আমাৰ তাত 30+ গাড়ী ষ্টক আছে। গোটেই গাড়ীৰ ভিডিঅ' বনোৱাটো সম্ভৱ নহয়, বহুত দীঘলীয়া হৈ যাব। মই আহিলে সময় পালে এখন দুখনকৈ ভিডিঅ' আপলোড কৰি দিওঁ। আৰু আমাৰ ডিলাৰটো হৈছে চনু অটো এজেঞ্চি, মঙলদৈ পুনিয়া। আৰু আপোনাৰ কিবা জানিবলৈ থাকি গ'ল যদি আপুনি ডিছপ্লেত আহি থকা নম্বৰটোত আপুনি কণ্টেক্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে।